हेलो फ्रेंड्स की खबर सकलोरे आशा करूँ सकलो भाले आछे और मैं भाले आछो। बहुत दिनर पिছত यूट्यूबत आको मैं भिडिओ दिबले आरम्भ करिছো। आशा करूँ सकलोए भाल पाब बुली। और रातिपुवा बाहि काम बन करि मेलि एकेबारे पूजा दि मेलि घरले आहिलो। मैं आहि पाइ लराक दिलो मेगी खाबले और निजेও खालो बारू और एखेटु खाइ दुकानले गल। और बतरটো इमानेই बेया एकदम ভাল লগা নাই আৰু दिनटुत কি करूँ সেয়াও দেখাই থাকিম বুলি ভাবিলো আপোনালোকক। তো ভিডিওটো হেকলকে চাই থাকিব। এতিয়াও ঘৰ সাফ চিকুণ কৰিও হৈ গ'ল। ধুনীয়াকৈ বিছনাখন উঠাই ললোঁ মই সাফ চিকুণ কৰিলোঁ ঘৰটো আৰু বাহিৰৰ পৰিৱেশটো অকণ দেখাই আছোঁ ৰ'ব। মানে পটককৈ অকণমান পোহৰ ভাৱটো দিয়ে দেখাম দেই। পটককৈ অকণ পোহৰ ভাৱটো দিয়ে ঠিকেই থাকে আৰু অলপ পিছত চাব এনেকুৱাই বৰষুণ দি দিব মানে আৰু ক'বলৈ বাকী নাই। আমাৰ এইকণ জেগাটো ঠিকেই হৈ আছে। অলপ অলপ আমাৰ ৰাস্তাটো মানে খুবেই পানী হৈ আছে বোকা হৈ আছে মানে। এইফালে আকৌ আমাৰ বাবাই বজাৰ লৈ আহিলে আৰু আমাৰ অনুজক দিলোঁ অলপ পঢ়িবৰ কাৰণে। মানে মোৰ পাকঘৰটোতে এখন বিছনা আছে ইয়াতে ল'ৰাই পঢ়ি থাকে। তাক পঢ়িবতো মোক টেবুলত একদম নপঢ়ে। এই বিছনাত পঢ়িয়ে ভাল পায় কিয় নাজানো। এইফালে মই আকৌ দেউতাই মাছ লৈ আহিলে যে সেইকাৰণে এইফালে মই আলু বইল বহাই দিছোঁ। আলু দি বনাম ভাবিলোঁ আৰু লগতে এয়াও কাটি ৰাখিছোঁ। কিবা এটা বনাম আৰু দেখাম বাৰু। ঢেকীয়া আলু কাটি ৰাখিছোঁ আৰু আপোনালোকক দেখুৱাই নাছিলোঁ। দেউতাই মাছ অনাৰ পিছত লগে লগে আকৌ মই মাছ কাটি মেলিও মোৰ হৈ গ'ল আৰু এতিয়া বনাবহে লাগে আৰু বনাই মেলি লওঁ। মাছ কি দি বনাম তাকে ভাবি আছোঁ। ভাবিলোঁ আলু আৰু বিলাহী দিয়ে বনাওঁ আৰু লগতে ঢেকীয়া ভাজি কৰিম আৰুনো কি বনাওঁ তাকে ভাবি আছোঁ। মানে দেই ঠাণ্ডা বতৰ কিবা কিবি তাৰমানে খাবলৈ বেছি হ'লে খাই ভাল লাগে হয় নাই কওকচোন বাৰু। মুখত ভাল তামোলখন নহ'লে মানে নহয়। তামোলখন খালে এনেকুৱা লাগে যে মানে মনটো কিবা এটা ভাল লাগি যায়। মনটো যদি বেয়াও লাগি থাকে মুখত যদি তামোলখন থাকে মনটো কিবা এটা ভাল লাগে আৰু কথা পাতিবলৈ খুবেই মানে মোৰ মন যায়। এই প্ৰব্লেম মোৰে নে বেলেগ কাৰোবাৰ মই নাজানো দেই। এইফালে ইয়াক দিছোঁ পঢ়িবৰ কাৰণে ইহানে পঢ়িছেও খেলিছেও মানে মাজে মাজে ভাগৰ লাগে এইবিলাকেই কৰি আছে। যিহেতু স্কুল বন্ধ আছিলে তাৰ ভাজিব লৈছোঁ ঢেকীয়া ভাজি। সেইকাৰণে ধুনীয়াকৈ ইয়াত মই নহৰু দি দিছোঁ আৰু নহৰু দিয়াৰ পিছত ইয়াতে দিম মই শুকান মাছ। ইয়াত শুকান মাছখিনি দি দিম। শুকান মাছ দি বনাম আজি মই। তাৰপিছত দেখাইছোঁ। তাৰপিছত মই এই ঢেকীয়াখিনি দি দিম। কি দিছোঁ গম পানী মানে কেঁচা জলকীয়া নাছিলে সেইকাৰণে মই এতিয়া বি জলকীয়া দি দিছোঁ। ইয়াত এতিয়া অকণমান জ্বলা হ'বৰ কাৰণে বি জলকীয়াকৈ দি দিলোঁ আৰু ইয়াত মই ঢাকি দিছোঁ। অকণমান সিজক আৰু তাৰপিছতে মই ধুনীয়াকৈ আলুখিনি গুচাই লওঁ বইল হোৱা। এইফালে আকৌ মোৰ ঢেকীয়া ভাজি বনাই হৈ গ'ল। এয়া ভাতো হৈ গ'ল। এয়া ঢেকীয়া ভাজি ধুনীয়াকৈ বনালোঁ। মই আকৌ এনেকৈ ঢেকীয়া ভাজি বনাই খাই খুবেই ভাল পাওঁ। আৰু লগতে চাওকচোন জেগাডোখৰ কিমান বেয়া হৈ আছে। চাফা কৰিম লাহে লাহে। এতিয়া ইয়াত বহাইছোঁ মাছ তৰকাৰী বহাবৰ কাৰণে মাছ চব্জি দি দিছোঁ আৰু কেৰাহীত। এইফালে মাংস বনাই ৰাখিছিলোঁ সেইকাৰণে মাংস লৈ আহিছিলে দুফালে বহাই দিছোঁ নহ'লে বহুত দেৰি হৈ যাব সেইকাৰণে। আৰু চাফা কৰি থাকিম এতিয়া বনাই থাকিম। মই আকৌ এনেকৈয়ে দুফালে দুটা বহাই লওঁ আৰু লাহে লাহে কামবোৰ কৰি থাকোঁ আৰু দেই। সেইফালে আকৌ এখেতে এইয়া মোবাইল চাই আছে। মোবাইল চাই আছে আৰু মই বনাই আছোঁ। বান্দৰ আহিলে বোলে বাহিৰত চাওঁ কৈছে। বাহিৰত আহিছিলে বান্দৰ আৰু দুদিনমান ধৰি আমাৰ ইয়াত মানে এনেকুৱা হৈ আছে বান্দৰ খুব মানে আমনি কৰিছে। নহ'লে চিৰা টোপোলা লৈ গৈছে, নহ'লে এই চব্জি খাই থৈ গৈছে, নহ'লে অনিষ্ট কৰি থৈ গৈছে। আটা চাটা মানে পেলাই মেলি থৈ মানে গুচি যায় আৰু সেইকাৰণে বহুত কষ্ট হৈছে আমাৰ। আৰু এনেকৈ বাৰু কোন জেগাত বান্দৰে পূৰা ডিষ্টাৰ্ব দিয়ে জনাওকচোন দেই। আমাৰ ঘৰত মানে আগতে এনেকৈ দিয়া নাছিলে কিন্তু অলপ দিন ধৰি মানে বান্দৰ এটা ইমানেই আমনি কৰে ক'বলৈ বাকী নাই। আজিও কিন্তু বান্দৰ আহিছিলে। ৰাতিপুৱা এবাৰ আহিলে আমাৰ পুৰণা পাকঘৰ তাত একদম খাই মেলি লেতেৰা চেতেৰা কৰি মেলি থৈ গৈছে। এতিয়া আকৌ আহিছে মানে গম পায়নে। এতিয়া সেইটোকে গোটেই ল'ৰা ছোৱালীখিনিয়ে ফূৰ্তি পাই আছে দৌৰাই আছে কিন্তু বহুতেই মানে বস্তু অনিষ্ট কৰে সেইটোৱে খুব বেয়া লাগে। আৰু ইফালে মোৰ আকৌ বনাই মেলি সকলোবোৰ হৈ গ'ল। আপোনালোকক দেখুওৱা নাছিলোঁ আৰু লগতে মই আকৌ বনাইছিলোঁ এইফালে বেঙেনা পিটিকা আৰু আপোনালোকক দেখাইছিলোঁৱে ভাজি ঢেকীয়া ভাজি। আকৌ দেখাই দিওঁ এইফালে ঢেকীয়া ভাজি আৰু দেখাই দিছোঁ ৰ'ব। এয়া হৈছে মাংস আৰু এয়া হৈছে মাছৰ তৰকাৰী। আজি ইমানেই আছিল। এইফালে এতিয়া মোৰ বনাই মেলি হোৱাৰ পিছত অলপ ৰাস্তাৰ ফালে ওলাই আহিছোঁ। যদি আজি বৰষুণটো অকণমান কমকৈ দিছে মানে কি অকণমান টাইম ধৰি বৰষুণটো দিয়া হোৱা নাই মানে দিয়া নাই আৰু অকণমান বতাহ দি আছে সেইকাৰণে ভাবিলোঁ অকণমান ৰাস্তাৰ ফালে ওলাই আহিছোঁ। এইফালেও পানী পূৰা হৈ আছে পথাৰত। এইফালেও পূৰা পানী আৰু এইফালে আমাৰ ল'ৰা আৰু আমাৰ ঘৰৰ পোৱালিকেইটা পূৰা লাগি আছে কাজিয়া। গোটেইকেইটা কাজিয়া লাগি থাকে দিনৰ দিনটো। যেতিয়া থাকে একেলগে পূৰা কাজিয়াকৈ লাগি থাকে আৰু সিহঁতৰ মানে মিলিবলৈও সময় নালাগে কাজিয়া লাগিবলৈ সময় নালাগে এনেকুৱাই আৰু
আৰু মই অলপ ওলাই আহিছোঁ, ইমান ধুনীয়া এটা হাৱা দি আছে, মিহি মিহি, খুবেই ভাল লাগিছে। এতিয়া আমি দুপৰীয়া ভাত পানী খাই হৈ গ'ল আৰু বহি আছোঁ সকলোৱে মানে ভিডিঅ' বনাম বুলি। এইফালে আমাৰ এই সৰু জা তাইও বিচাৰি আছে ভিডিঅ' কি ভিডিঅ' বনাব। গোটেইখিনি বহি আছোঁ আমি একেলগতে। এতিয়া ভিডিঅ' বনাবলৈ যাম ৰাস্তাৰ ফালে, আৰু কেনেকৈ কি ভিডিঅ' বনাওঁ সেইটোতো বাৰু শ্বৰ্ট ভিডিঅ'ত পাবই, হয় নাই বাৰু, এইটো বাৰু লং ভিডিঅ'হে। তো ৰাস্তাৰ ফালে যাম ব'লা আকৌ, ব'লা।